তামুলপুৰ জিলাৰ ভালুকমৰীত গড়খহনীয়াৰ তাণ্ডৱ। গড়খহনীয়াৰ কবলত বেতালৰ গৃহ আৰু বহুতো পৰিয়াল। তামুলপুৰ জিলাৰ ভালুকমাৰী বাল্টি নদীৰ গড়খহনীয়াই লৈছে ভয়ংকৰ ৰূপ। গড়খহনীয়াৰ কবলত পৰিছে কেইবাখনো বিদ্যালয়ৰ লগতে কেইবাটাও পৰিয়ালৰ ভেটি মাটি। গড়খহনীয়াৰ কবলৰ পৰা স্থানান্তৰিত কৰিবলগীয়া হৈছে ভালুকমাৰী প্ৰাথমিক বিদ্যালয়। কেইবাটাও পৰিয়ালৰ উচন গৈছে ভেটি মাটি। নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰা চৰকাৰৰ নিৰ্লিপ্ত ভূমিকা। বিদ্যাৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ গৃহজিলাতেই এনেদৰে বছৰ বছৰ ধৰি জীয়াতু ভুগিবলগীয়া হৈছে ৰাইজে। গাঁওখনৰ প্ৰায় 1 কিলোমিটাৰ আঁতৰত থকা নদীখন এতিয়া গাঁওখনৰ বুকুৱেদি বৈ যোৱা আলৈ-আথানি নোহোৱা হৈছে ৰাইজৰ। তামুলপুৰ জিলাৰ সদৰ সংযোগী মূল পথটো নদীৰ বুকুত জাহ যোৱাৰ ফলতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ। গাঁওখনৰ গৰ্ভৱতী মহিলা নাইবা ইমাৰ্জেঞ্চি ৰোগীক হাস্পতাললৈ নিবলৈও কোনো ধৰণৰ ব্যৱস্থা নাইকিয়া হৈছে। একাংশ লোকে বিপদসংকুলভাৱে অহা যোৱা কৰিবলগীয়া হৈছে নদীৰ বুকুৱেদি। চৰকাৰ প্ৰশাসনৰ পদক্ষেপৰ আশাত ৰৈ ভাগৰুৱা অঞ্চলটোৰ ৰাইজ। আকৌ এবাৰ বিনম্ৰ অনুৰোধ। বিদ্যাৰ প্ৰমোদ বড়ো, স্থানীয় বিধায়ক জলে দৈমাৰীক আদি কৰি জনপ্ৰতিনিধিদ্বয়ে অঞ্চলটোৰ ৰাইজৰ অনুৰোধ। শীঘ্ৰে বিজ্ঞানসন্মতভাৱে মথাউৰি নিৰ্মাণ কৰি অঞ্চলটোৰ ৰাইজক উপকৃত কৰক। আমার সরকারে বিশেষকৈ আমাক একো ব্যৱস্থা লোৱা নাই। আমাৰ মেইন প্ৰব্লেম হৈছে দয়াৰাম চৌধুৰী পথ, যিটো আমাৰ উঠিয়ে গ'ল। এতিয়া আমি পথাৰ দি আপ ডাউন কৰি আছোঁ। কিবা এটা আমি যে বেমাৰী নিব লগা হ'লে আমি একদম কান্ধত কৰি নিব লগা হয়। ল'ৰা ছোৱালী যি শাস্তিত যায় স্কুলত, কেতিয়াবা যাবই নোৱাৰে, আধা ৰাস্তাৰ পৰা ঘূৰি আহে। ল'ৰা ছোৱালীৰ কাৰণে বৰ সমস্যা। বেমাৰ হ'লে মেডিকেলত আমি তামোলপুৰ নিব লাগে, নাগৰিজুলি নিব লাগে। আমাৰ তাৰমানে ৰাস্তাৰ কোনো উপায় নাই। আমাৰ কেনেকৈ লৈ যাম, তাৰমানে আমাৰ কিবা এটা হ'লে আমি নাগৰিজুলিত এসাঁজ যদি একমুঠি চাউল যদি কিনিব যাওঁ, আমাৰ এনেকুৱা সমস্যা হয়। আমি আগত ৰাস্তাটো আমি চিন্তা কৰিব লগা হয়। তাৰমানে আমাৰ ৰাস্তাই নাই। আমাৰ মেইন ৰাস্তা আছিল, সেই মেইন ৰাস্তাটোৱেই নাই। এতিয়া আমি পথাৰ দি কিবা কৰি আমি আপ ডাউন কৰি আছোঁ। যাতে সেই হিচাপে আমাৰ ইয়াতে 20, 25, 30 ঘৰমান আমাৰ মানুহ উঠি গ'ল আৰু এতিয়া যাবই আৰু কেইদিনমান পিছত সেনেকুৱা পানী আহিলে। এতিয়া পানী অহা আৰম্ভণি হৈছে, কেইদিন পিছত আমাৰ মানুহ যাবই। আৰু আমাৰ লগতে আছে আমাৰ BTCৰ চিফ প্ৰমোদ বড়ো ছাৰ, আৰু MLA আছে আমাৰ জলেন দৈমাৰী ছাৰ। সিহঁতেও আমাক আজিলৈকে এই ৰাস্তাৰ আমাক একো ব্যৱস্থা কৰি দিয়া নাই। বানপানী হোৱাই নাই ভালকে। আগতে মানে আমাৰ এই পানী উঠি গৈছে ঘৰে ধৰে। তাৰপিছে আপোনাৰ ৰাস্তাটো নাই। মেইন যেনেকুৱা ৰাস্তাটো এই পিনে পৰি আছে, হয় না? স্কুল যাব পৰা নাই চলি বুলি। তাৰপিছত আমি বজাৰত যাব পৰা নাই। ঘৰতে মানে গৃহবন্দী হৈ আছোঁ আমি। ৰাস্তা নাই। পথাৰেদি যাব লাগে, আলি চালি ভাঙি কেনে মানুহে গালি পাৰে, হয় না?